যোৱা 19 জুলাই তাৰিখে বজালীৰ সৰুপেটাত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ প্ৰতিবাদত সৰুপেটা স্থানীয় ৰাইজৰ সহযোগত বৃহৎ প্ৰতিবাদী সমদল। হত্যাকাৰীৰ ফাঁচীৰ দাবীত সৰুপেটা মিলন মন্দিৰৰ পৰা ৰাইজৰ বৃহৎ প্ৰতিবাদী সমদল। যোৱা 19 জুলাইত বজালী সৰুপেটাত প্ৰাক্তন প্ৰেমিক আৰিফ আহমেদে মনিকা বৰ্মন নামৰ এগৰাকী যুৱতীক হত্যা কৰি ঘৰৰ ফেনত ওলোমাই থৈছিল। আৰিফৰ গৃহৰ ওচৰতেই যোৱা 15 বছৰ ধৰি যুৱতীগৰাকীৰ পৰিয়ালে ভাড়াতীয়া হিচাপে বসবাস কৰিছিল। হত্যাকাৰী আৰিফ আহমেদক ইতিমধ্যে বজালী আৰক্ষীয়ে আটক কৰিছে। ফাষ্টেগ আদালতৰ জৰিয়তে হত্যাকাৰীক ফাঁচীৰ দাবীত ওলাই আহে সহস্ৰাধিক প্ৰতিবাদী। হত্যাকাৰীৰ ফাঁচীৰ দাবীত প্ৰতিবাদকাৰীসকলে ভৱানীপুৰ মানা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। এয়া আচলতে আমাৰ সমাজৰ কাৰণে অতি দুখজনক কথা, কাৰণ এনেকুৱা এজনী ফুল কোমলীয়া ছোৱালী যাৰ সপোন অকালতে হেৰাই গ'ল, উচিত শাস্তি হ'ব লাগে আৰু এনেকুৱা যাতে কেতিয়াও নহওক। এনেকুৱা এটা অশান্তিময় পৰিস্থিতি হৈছে। আমাৰ ছাত্ৰ ছাত্ৰীসকলে আজি NCC কৰিব পৰা নাই, তেওঁলোকৰ ইণ্টাৰ্ণশ্বিপ চলি আছিল মহাবিদ্যালয়ত, তেওঁলোক হতাশ হৈ পৰিছে। এনেকুৱা যাতে নহওক আৰু কেতিয়াও, তাৰ কাৰণে মই উচিত ব্যৱস্থা বিচাৰিছোঁ প্ৰশাসনৰ পৰা। আপোনালোকে গম পাইছে যে আমাৰ কেইদিনমান আগতে এটা হত্যাকাণ্ড সংঘটিত হৈছিল আৰু হত্যাকাণ্ডটোত আমাৰ আনন্দ বজাৰৰ ছোৱালী এজনী সৰুপেটা 15 বছৰ ধৰি ভাড়াতীয়া হিচাপে আছিল। তেওঁক হত্যা কৰি চিলিঙত ওলমাই থোৱা হৈছিল আৰু গোটেই বিষয়টোৰ ক্ষেত্ৰত আজি সৰুপেটাৰ সকলো দল সংগঠন একগোট হৈ আজি সৰুপেটাত আমি এটি প্ৰতিবাদী সমদল আমি আগবঢ়াইছোঁ। আমি সৰুপেটা আমি সকলো ঐক্যবদ্ধভাৱে আমি এটা কথা ক'ব বিচাৰোঁ যে দোষীয়ে উপযুক্ত শাস্তি পাব লাগিব আৰু ফাষ্টেগ আদালতৰ জৰিয়তে তেখেতৰ শাস্তি হ'ব লাগিব। ইয়াৰ লগতে চৰকাৰখনক আমি এটা কথা ক'ব বিচাৰোঁ যে লাভ জেহাদৰ কথাটো চৰকাৰখনে কৈ আছে, কিন্তু চৰকাৰখন আজি শাসনাধিষ্ঠ বিধায়ক থকাৰ পিছতে তেওঁলোকে লাভ জেহাদৰ বিৰুদ্ধে কোনো ধৰণৰ আইন প্ৰণয়ন কৰিব পৰা নাই। কিন্তু আমি এটা কথা স্পষ্টভাৱে তেখেতক ক'ব বিচাৰোঁ যে লাভ জেহাদৰ বিৰুদ্ধে তেওঁলোকে এখন কঠোৰ আইন প্ৰণয়ন কৰিব লাগে, যিখন আইনৰ জৰিয়তে লাভ জেহাদ যিসকলে কৰে তেওঁলোকে শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। গতিকে আমি আজি অসম চৰকাৰক আমি এটা কথা ক'ব বিচাৰোঁ, বৃহত্তৰ সৰুপেটা অঞ্চলৰ ৰাইজ বিভিন্ন দল সংগঠনসকল একগোট হৈ আমাৰ যিটো দোষী যিজন ব্যক্তিয়ে আজি দোষটো কৰিছে তেখেতে ফাষ্টেগ আদালতৰ জৰিয়তে তেখেতে দোষী সাব্যস্ত হ'ব লাগিব। ফাষ্টেগ আদালতৰ জৰিয়তে তেখেতে ন্যায়টো আগবঢ়াব লাগিব আৰু আমি যিহেতু পৰিয়ালটো তেওঁলোকে আৰ্থিকভাৱে তেওঁলোকে নহয়, গতিকে তেখেতে পৰিয়ালটোক আমি সহায় কৰিবৰ কাৰণে আমি সকলো দল সংগঠন একগোট হৈছোঁ। গতিকে আমি এটা কথা ক'ব বিচাৰোঁ যে বিধায়ক ডাঙৰীয়া হওক, অসম চৰকাৰৰ মন্ত্ৰী অঞ্জিতা ডাঙৰীয়া হওক, তেখেতলোকে আজিলৈকে আমি গম পাইছোঁ তেখেতে ভূমি এইটো যিহেতু চৰকাৰী ভূমি আইনৰ অধীনত তেখেতক ভূমি প্ৰদান কৰিব লাগে বুলি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কথা আমি বৃহত্তৰ সৰুপেটা অঞ্চলৰ ৰাইজ আমি তেওঁলোকৰ দাবী জনাইছোঁ যে তেওঁলোকে ঘৰ প্ৰদান কৰাৰ লগতে তেখেতক ভূমি প্ৰদান কৰিব লাগে।